মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছিলে আমি বিচাৰি উলিয়াইছিলোঁ যে অসমত প্ৰায় 1100-1150 কিলোমিটাৰ মথাউৰি নথকা অঞ্চল আছে অসমৰ ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহত প্ৰায় 1150 কিলোমিটাৰ 1100 কিলোমিটাৰ একজেক্টলি ক'বলৈ দিগদাৰ 1100-1150 কিলোমিটাৰ বুলি আমি জানো য'ত মথাউৰি নাই তেনেকুৱা আমি চিনাক্ত কৰি উলিয়াইছিলোঁ 4 বছৰত প্ৰায় আমি 900 কিলোমিটাৰ মথাউৰি 950 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ নিৰ্মাণ কৰিবলৈকে সক্ষম হৈছোঁ অধ্যক্ষ ডাঙৰীয়া যদি সকলোখিনি ঠিকে থাকে আৰু 70 কিলোমিটাৰ মথাউৰি এই আমি বিত্তীয় বৰ্ষতে আমি চেংচন দিম কাম আৰম্ভ কৰিম গতিকে খুব বেছি অধ্যক্ষ ডাঙৰীয়া 70-80 কিলোমিটাৰ মথাউৰি নবনোৱা জেগা থাকিব তাতো কণ্ডিশ্যন আছে আমি তাতো মথাউৰি বনাব পাৰোঁ পুঁজিৰ ইমান অসুবিধা নাই কিন্তু তাত ফিজিবিলিটি আছে নাই বা মাটি এৰি দিব নোৱাৰি দিব নিদিব সেই বিষয়ে আমি মানুহৰ লগত কথা পাতিব লাগিব অধ্যক্ষ ডাঙৰীয়া আমি নতুন এটা নিয়ম কৰিছিলোঁ যে য'ত বানপানী হয় কাৰণ সেইখিনি মানুহৰ অসুবিধা হয় তেখেতলোকক আমি অনুৰোধ কৰিছিলোঁ যে আমি মাটিৰ ল্যান্ড একুইজিশ্যন কষ্ট নিদিওঁ যেহেতু বহুত বেছি হৈ যায় মথাউৰিতকৈ ল্যান্ড একুইজিশ্যন কষ্ট অধ্যক্ষ ডাঙৰীয়া বেছি হৈ যায় গতিকে আমি ৰাইজক অনুৰোধ কৰিলোঁ আপোনালোকৰ যেহেতু অঞ্চলটো বচাব লাগে আপোনালোকৰ খেতি মাটি আপোনালোকৰ ঘৰ দুৱাৰ বচাব লাগে গতিকে আপোনালোকে মাটি এৰি দিয়ক আমি মথাউৰি বনাম এতিয়া অধ্যক্ষ ডাঙৰীয়া আমি যিখিনি আমাৰ দুটা প্ৰজেক্ট চলি আছে এটা ৱৰ্ল্ড বেংক সেইটো বেকি আৰু আমাৰ বুঢ়ীদিহিং ৰিলেটেড তাৰপাছত যিটো আমাৰ এডিবি প্ৰজেক্ট চলি আছে সেইটো ব্ৰহ্মপুত্ৰ ৰিলেটেড মানে 2-3টা জেগাত হেৰি কৰা আছে কনফাইন কৰা আছে আমাৰ ৱৰ্ল্ড বেংকত আছে বেকি আৰু বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰত আছে এডিবি টকা আমি বেলেগ উপনৈত আনিব নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া SOPD বা RIDF বা নাবাৰ্ড আমি যি কওঁ আমি যিখিনি টকা পাওঁ তাৰ 70% টকা আমি যোৱা 4 বছৰ খৰচ কৰিছোঁ নিউ এম্বেংকমেণ্ট বনোৱাত গতিকে ইৰোজনৰ কাম আমি বিস্তৃতভাৱে ল'বলৈকে আমাৰ এতিয়াও কাম আছে ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু কৰাৰ সংকল্প লৈছে আমি আৰু কৰিবলৈকে যত্ন কৰিম এইবাৰ এতিয়া আমাৰ দলগাঁৱৰ বিধায়কৰ প্ৰশ্ন আহিব তেখেতে মোক কেতিয়াও কোৱা নাছিলে যে তেখেতৰ সমষ্টিত মথাউৰি বনাব লাগে কিন্তু নিজে মথাউৰি বনাইছোঁ কাৰণ আমি চবৰে পৰা লওঁ আমি ডিভিজনৰ পৰা লওঁ ক'ত মথাউৰি বনাব লাগে তেনেকৈ লৈ কৰিছোঁ বিধায়কসকলে বহুতে কোৱা নাই তথাপিতো আমি তেওঁলোকৰ সমষ্টিত মথাউৰি বনাইছোঁ গতিকে অধ্যক্ষ ডাঙৰীয়া এই বছৰ আমি মথাউৰি চেষ্টা কৰিছোঁ ভৱিষ্যতে আমি ইৰোজনো শেষ কৰিবলৈকে আমি প্ৰচেষ্টা চলাম এই 5 বছৰৰ আমাৰ প্ৰায়ৰিটি আছিলে নতুন মথাউৰি বনোৱা অধ্যক্ষ ডাঙৰীয়া নতুন মথাউৰি আমি যিখিনি বনাইছোঁ তাত জিঅ' মেগা টিউব দি বনাইছোঁ 50 বছৰলৈ 100 বছৰলৈ সেই মথাউৰি ভাঙিব নোৱাৰে অধ্যক্ষ ডাঙৰীয়া 70 বছৰত অসমত মথাউৰি বনোৱা হৈছিলে 4000 কিলোমিটাৰ আৰু 4.5 বছৰত মথাউৰি বনাইছোঁ 1000 কিলোমিটাৰ ডিফাৰেঞ্চ এইটো অধ্যক্ষ ডাঙৰীয়া গতিকে এনেকুৱা নহয় যে বুকুতে কল নপকে আমিতো একেদিনাখনে মথাউৰি চেষ্টা কৰিব লাগিব একেদিনাখনে গৰাখহনীয়া চেষ্টা কৰিব লাগিব অধ্যক্ষ ডাঙৰীয়া সম্ভৱ নহয় গতিকে আমি প্ৰায়ৰিটি কৰি লৈছোঁ তাৰ মাজতো কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া যোৱা 4.5 বছৰত যিখিনি আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা পুঁজি পাইছিলোঁ আনপ্ৰেচিডেণ্টেড অধ্যক্ষ ডাঙৰীয়া আগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ সকলোলৈ আমাৰ এক্সটাৰ্নেল স্পনচৰ প্ৰগ্ৰেম বা আমাৰ SOPD আৰু যি ষ্টেট গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম সকলো মিলি অধ্যক্ষ ডাঙৰীয়া 250-300-400 কোটি টকা হয় অধ্যক্ষ ডাঙৰীয়া 2000 কোটি টকা 2000 কোটি টকা আমি প্ৰত্যেক বছৰে খৰচ কৰোঁ এইবাৰ অধ্যক্ষ ডাঙৰীয়া মাননীয় অমিত শ্বাহ ডাঙৰীয়াই 695 কোটি টকা আমাক দিছে আমাৰ ৰিজাৰ্ভাৰ বনাবলৈ ৰিজাৰ্ভাৰ বনাওঁতে বহুত মানুহে হাঁহিছে অধ্যক্ষ ডাঙৰীয়া প্ৰথমে কাম কৰিলেতো হাঁহি যেতিয়ালৈকে মানুহে সুফল নেদেখিব তেতিয়ালৈকে হাঁহে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত